নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকে গম পাইছা BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিছে আৰু এই ভিডিঅ'টোত যোৱাবাৰ BSc নাৰ্ছিঙৰ কেইটা কাউন্সেলিং হৈছিলে, কাউন্সেলিঙত কিমান ৰেংকৰলৈকে মাতিছিল আৰু কিমান ৰেংকৰলৈকে সিট পাইছিলে, এই সকলোবোৰ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। যোৱাবাৰ তিনিটা কাউন্সেলিং হৈছিলে, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড কাউন্সেলিং। যোৱাবাৰ ফাৰ্ষ্ট কাউন্সেলিঙত মাতিছিলে যিসকলৰ ৰেংক আছিলে 1ৰ পৰা 168 সকলোকে মাতিছিলে, অৰ্থাৎ আনৰিজাৰ্ভৰ 1ৰ পৰা 168 ৰেংকৰলৈকে মাতিছিলে। আৰু EWSৰ যিসকলৰ ৰেংক 169ৰ পৰা 358লৈকে আছিলে সেই সকলোকে মাতা হৈছিলে। আৰু ST হিলছৰ ৰেংক 169ৰ পৰা 1230লৈকে মাতা হৈছিলে। OBC MOBCৰ 169ৰ পৰা 447লৈকে মাতিছিলে। আৰু STPৰ যিসকলৰ ৰেংক 169ৰ পৰা 811লৈকে আছিলে সেই সকলোকে মাতা হৈছিলে। আৰু SCৰ যিসকলৰ ৰেংক 169ৰ পৰা 707লৈকে আছিলে তেওঁলোকক মাতা হৈছিলে। আৰু TGL বা XTGLৰ যিসকলৰ ৰেংক 169ৰ পৰা 670লৈকে আছিলে তেওঁলোক সকলোকে মাতা হৈছিলে। এইখন নটিচ আছিল ফাৰ্ষ্ট কাউন্সেলিঙত। ফাৰ্ষ্ট কাউন্সেলিঙত ইমান ৰেংকৰলৈকে মাতা হৈছিলে। ইমান ৰেংকৰলৈকে মাতিলেও কিন্তু সকলোৱে ছিট নাপায়, তাৰে বহুত কম ৰেংকৰলৈকেহে ছিট পায়। গতিকে যোৱাবাৰ কিমান ৰেংকৰলৈকে ছিট পাইছিলে সেইটোও চাম আমি। যোৱাবাৰ কাট অফ গৈছিল এনেধৰণৰ, জেনেৰেলৰ 142ৰ পৰা 148ৰ ভিতৰতহে ছিট পাইছিলে, কিন্তু মাতিছিলে 168লৈকে। আৰু EWSৰ 324লৈকে ছিট পাইছিলে, কিন্তু মাতিছিলে 358লৈকে। আৰু OBCৰ 447লৈকে ছিট পাইছিলে আৰু মাতিছিলেও 447লৈকে। আৰু SCৰ যোৱাবাৰ 707লৈকে ছিট পাইছিলে ফাৰ্ষ্ট কাউন্সেলিঙত আৰু মাতিছিলেও 707লৈকে। আৰু STPৰ যোৱাবাৰ 751লৈকে ছিট পাইছিলে ফাৰ্ষ্ট কাউন্সেলিঙত আৰু মাতিছিল 811লৈকে। গতিকে যিসকলক মাতে গোটেইসকলে কেতিয়াবা ছিট পায়ো যায়, কেতিয়াবা ছিট নাপায়ো। গতিকে এইটো আছিল ফাৰ্ষ্ট কাউন্সেলিঙৰ কিমানলৈকে কাট অফ গৈছিল আৰু কিমানলৈকে মাতিছিল সকলোবোৰ ক'লোঁ। এতিয়া আমি ছেকেণ্ড কাউন্সেলিংটো চাম। ছেকেণ্ড কাউন্সেলিঙত মাতিছিল যিসকলৰ ৰেংক 204লৈকে আছিল সকলোকে মাতিছিলে। আৰু OBC বা MOBCৰ যিসকল 667লৈকে আছিলে তেওঁলোকক মাতিছিলে। STPৰ যিসকল 904লৈকে আছিল তেওঁলোকক মাতিছিলে। ST হিলছৰ যিসকল 1384লৈকে আছিল তেওঁলোকক মাতা হৈছিলে। SCৰ যিসকল 807লৈকে আছিল তেওঁলোকক মাতা হৈছিলে। EWSৰ 402লৈকে মাতা হৈছিলে। আৰু ছেকেণ্ড কাউন্সেলিঙৰ কাট অফ গৈছিল এনেধৰণৰ, আনৰিজাৰ্ভৰ 172লৈকেহে ছিট পাইছিলে, কিন্তু মাতিছিল 204লৈকে মাতিছিলে। EWSৰ 345লৈকে ছিট পাইছিলে, কিন্তু মাতিছিল কিমান 402লৈকে মাতিছিলে। OBCৰো সেনেদৰে 539লৈকে ছিট পাইছিলে, কিন্তু মাতিছিল কিমান 667লৈকে মাতিছিলে। SCৰো 696লৈকে ছিট পাইছিলে, কিন্তু মাতিছিল কিমান 807লৈকে মাতিছিলে। আৰু STPৰ 811লৈকে ছিট পাইছিলে, 904লৈকে মাতিছিলে। আৰু ST হিলছো সেনেদৰে 1190লৈকে ছিট পাইছিলে, কিন্তু মাতিছিল 1385লৈকে মাতিছিলে। এইটো হৈছে ছেকেণ্ড কাউন্সেলিঙৰ কাট অফ আৰু কাউন্সেলিঙত কিমান ৰেংকৰলৈকে মাতিছিলে। এতিয়া আমি চাম থাৰ্ড কাউন্সেলিঙত কিমানলৈকে মাতিছিলে। থাৰ্ড কাউন্সেলিঙত বহুত কম ছিট থাকেগৈ, সেইকাৰণে কাট অফটো বহুত হাই যায়গৈ। থাৰ্ড কাউন্সেলিঙত মাতিছিল যিসকলৰ ৰেংক আছিলে 204লৈকে। আৰু OBC MOBCৰ যিসকলৰ ৰেংক আছিল 709লৈকে। আৰু STPৰ যিসকলৰ ৰেংক 904লৈকে আছিল সকলোকে মাতা হৈছিলে। আৰু SCৰ যিসকলৰ ৰেংক 807লৈকে আছিল সকলোকে মাতা হৈছিলে। আৰু EWSৰ যিসকলৰ ৰেংক 402লৈকে আছিল তেওঁলোকক মাতা হৈছিলে। এইটো হৈছে থাৰ্ড কাউন্সেলিং। ফাৰ্ষ্ট ছেকেণ্ডৰ দৰে থাৰ্ডতো গোটেই ৰেংকবোৰে ছিট পোৱা নাছিলে, বহুত কম ৰেংকৰলৈকে ছিট পাইছিলে। কাউন্সেলিং সেনেকুৱাই হয়, অলপ কাউন্সেলিঙত বেছি ৰেংকৰলৈকে মাতে, কিন্তু ছিট বহুত কমেই পায়, কাৰণ যিমানলৈকে ছিট ফিল আপ হৈ যায় তাৰপিছত আৰু কাউন্সেলিং নহয়। আৰু বাকীখিনি তাত গৈ পেলাই কাউন্সেলিং ফৰ্ম ফিল আপ কৰিলেও গুচি আহিবলগীয়া হয় ঘৰলৈ। গতিকে সেইটোৱে কাউন্সেলিঙত মাতা আৰু কাট অফ দুয়োটা বেলেগ বেলেগ। আজিৰ ভিডিঅ'টোত সেইটোৱে চালোঁ, যোৱাবাৰ কিমান ৰেংকৰলৈকে মাতিছিল আৰু কিমান ৰেংকৰলৈকে ছিট পাইছিল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।